হাই এভৰিৱান, মোৰ অন্যটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আহিলোঁ ভণ্টিৰ ঘৰলৈ। গ্ৰহ পূজা অলপ কৰিছিলে নিশিতাৰ নামত। বনস্পতি দেৱতায় ধূপায় নমঃ ধূপচন্দ্ৰাণি ভূতায় ওম আদিত্যাদি নবগ্রহায় নমঃ আসনত এতিয়া ঘৰ আহি পালোঁ। আহি পাই পপকৰ্ণ লৈ আহিছিলে নমনে। প্ৰিয়াও খাবলৈ খুব ইচ্ছা কৰি আছিলে, তাকে তাইক সৰু সৰুকৈ ভাঙি দিলোঁ। তাই তাকে খাই আছে। আজি হৈছে নেক্সট ডে। অলপ ভাত আছিলে, তাকে ভাতখিনি অলপ ভাজি দিওঁ বুলি ভাবিলোঁ। প্ৰথমতে পিঁয়াজ জলকীয়া দি ভাজি গাজৰ মটৰ অলপ দি অলপ সময় ভাজি লোৱাৰ পাছতে চয়া চচ অলপ দি দিলোঁ আৰু এতিয়া ভাতখিনি দি দিছোঁ। ভাতখিনি ভালদৰে মিলাই লোৱাৰ পাছতে প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ। মছলা দিছোঁ মই মিট মছলা, ধনিয়া গুড়ি আৰু অলপ গৰম মছলা দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ মছলা দিব পাৰে। মই হালধি ব্যৱহাৰ কৰা নাই, মই কালাৰটোৰ কাৰণে মই এনেকৈ ৰাখিছোঁ। মই এনেকৈ ভাল পাওঁ। যদি আপোনালোকে দিব বিচাৰে দিব পাৰিব। এয়া ফ্ৰাইড ৰাইচ বা ভাত ভাজি ৰেডি হৈ গ'ল। চিম্পুলকৈ বনাইছোঁ। ভাত কেতিয়াবা থাকি গ'লে এনেকৈ বনাই খাই খুব ভাল লাগে। নমনৰ ওটছ খাবলৈ মন নাই, তাকে দেউতাকক কৈ আছে আৰু নাখাওঁ বুলি। ইমান ধুনীয়াকৈ সজাই থৈছা। নমনে ঘৰ সজাই খুব ভাল পায়, তাকে সি বিচনাখন ধুনীয়াকৈ সজাই থৈছে। আজি নমনে কিবা বনাই আছে। সি ঘৰত কেতিয়াও এনে নাথাকে, সি কিবা নহয় কিবা বনাই থাকে। দেখুৱাচোন তুমি। নমনে বনাইছে দেই এইটো। চোৱা ধুনীয়া লাগিছে। পাপাই চুলো দিবার আমি বনাইছো। সব বার্ড মাখান আছে। স্টিকাৰ কাৰ্ডবোৰ্ড আৰু স্টিকাৰ কাৰ্ডবোৰ্ড জোতি আৰু কালাৰ হেগেটা দিয়া মই বনাইছো। একো নাই আৰু মজা লাগিছে। বাই বাই। টিকলি খাব টিকলি। এয়া প্ৰিয়াক ব্ৰেড খাবলৈ দিলোঁ। তাইক সৰু সৰুকৈ এনেকৈ টুকুৰা কৰি দিলোঁ আৰু লগতে ময়ো চাহৰ সৈতে খাওঁ। আৰু আজি এটা পাৰ্চেল আহিছিলে, ফ্ৰিজৰ কভাৰ অৰ্ডাৰ কৰিছিলোঁ। এখন টপ কভাৰ দিছে, ওপৰত তেনেকৈ পাৰি দিব পাৰি ফ্ৰিজৰ ওপৰত, আৰু 3খন মেট দিছে আৰু 2খন হেণ্ডেল কভাৰ দিছে। এয়া মই ফ্ৰিজত মেটকেইখন পাৰি দেখুৱাইছোঁ। এয়া পাকঘৰৰ বস্তু থ'বলৈ এনেকৈ এওঁ বনাই দিছিলে। এইটো কাৰ্টুনেৰে বহু বছৰেই হ'ল, এইটো চেঞ্জ কৰিবলগীয়াই হৈছে। ইয়াতে বৰ্ড কেইখনমান আছিলে, মই তেনেকৈ পলিথিনৰ ভিতৰত ভৰোৱাই এনেকৈ পাৰি পাৰি দিলোঁ আৰু দেখিবলৈ ভাল লাগে। ফ্ৰিজৰ কাভাৰখিনি ফ্ৰিজত লগোৱাৰ পিছত সি দেখা নাই, তাকে সি চাম বুলি কৈ আছিলে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।